Dear students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ 15 নম্বৰৰ অংকটো মই কৰি দি আছো। ইয়াত চোৱা দিয়া আছে ৰহিতনৰ পাঁচটা কাৰ্ড দ গোলাম ৰাণী ৰজা আৰু টেক্কা তলমুৱা কৰি ভালদৰে মিহলোৱা হ'ল। এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হ'ল। নাম্বার 1 দিছে কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱ্যতা কি? নাম্বার 2 দিছে যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয় দ্বিতীয় কাৰ্ডটো টানিলে পদ দিয়া আছে এটা টেক্কা হোৱাৰ সম্ভাৱ্যতা পদ দিয়া আছে এজনী ৰাণী পোৱাৰ সম্ভাৱ্যতা এইখিনি আমি উলিয়াব লাগিব। ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা ৰোহিতনৰ পাঁচটা কাৰ্ড দিছে। ইয়াত দিছে দ গোলাম ৰাণী ৰজা আৰু টেক্কা। দ মানে ইয়াত 10 বুলি কোৱা হয়। এতিয়া এই পাঁচটা কাৰ্ডৰ পৰা আমি প্ৰথমতে উলিয়াম কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱ্যতা। মুঠ ইয়াত প্ৰচেষ্টাৰ সংখ্যা হ'ব 5। মুঠ 1 নম্বৰটো কৰি আছো। মুঠ প্ৰচেষ্টাৰ ফলাফল ইকুৱেল টু 5। এটা নাম্বার 1 দিয়া আছে কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱ্যতা কি? ইয়াত যেহেতু ৰাণী আছে গতিকে ৰাণী হোৱাৰ সম্ভাৱ্যতা 1/5 হ'ব। কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু 1/5 হ'ব। এতিয়া নাম্বার 2 কৈছে যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয় যদি ইয়াত দিয়া আছে 5টা কাৰ্ড দিয়া আছে এই 5টা কাৰ্ডৰ পৰা ৰাণী টানি লৈ যোৱা হ'ল আৰু ৰাণীটো একাষৰীয়াকৈ ৰখা হ'ল তেতিয়াহ'লে ৰাণীটো যদি একাষৰীয়াকৈ ৰখা হ'ল তেতিয়াহ'লে ইয়াত কাৰ্ড থাকিব টোটাল 4টা। আমি এই কথাটো আমি ইয়াত লিখি ল'ম। নাম্বার 2টো মই কৰি আছো যদি ৰাণী টনা হয় আৰু একাষৰীয়াকৈ ৰখা হয় তেন্তে প্ৰচেষ্টাৰ ফলাফল হ'ব হ'ব 5 - 1 ইকুৱেল টু 4। ক নম্বৰত দিয়া আছে কাৰ্ডটো টেক্কা হোৱাৰ সম্ভাৱ্যতা গতিকে এটা টেক্কা হোৱাৰ সম্ভাৱ্যতা হ'ব টেক্কা যেহেতু ইয়াত এটা আছে গতিকে 1/4 পদ দিয়া আছে এজনী ৰাণী পোৱাৰ সম্ভাৱ্যতা কি? ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা ৰাণীৰ যিটো কাৰ্ড আছিল এই কাৰ্ডখিনিয়ে টানি আনি পেলাই একাষৰীয়াকৈ ৰখা হৈ গ'ল যেহেতু গতিকে ইয়াত আৰু ৰাণী কাৰ্ড নাই গতিকে ৰাণী হোৱাৰ সম্ভাৱ্যতা হ'ব 0 যিটো অসম্ভৱ ঘটনা। ৰাণী হোৱাৰ এজনী ৰাণী পোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু 0/4 অৰ্থাৎ যেটো প্ৰচেষ্টাৰ ফলাফল 4 আছে তাত আৰু ৰাণী নাই গতিকে 0/4 ইকুৱেল টু 0 যেটো অসম্ভৱ ঘটনা।